নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি কম হোলী কিয় পালন কৰা হয়। পৌৰাণিক কাহিনী অনুসৰি বহুতকেইটা কাহিনী আছে। তাৰে ভিতৰত হিৰণ্যকশিপুৰ ভগ্নী হোলিকাক নিৰ্দেশ দিছিলে যে প্ৰহ্লাদক জুইত পুৰি দাহ কৰিবৰ কাৰণে। তাৰপিছত হোলিকাই সেই মৰ্মে প্ৰহ্লাদক টানি আজুৰি নি জুইত বহাইছিলে, জুইত দাহ কৰিবৰ কাৰণে। পিছত কি হ'ল, হোলিকাই সেই জুইত নিজৰ গাৰ কাপোৰখন আহি প্ৰহ্লাদৰ গাত লাগিলে। সেই জুই দাহত হোলিকা ভস্মীভূত হ'ল। সকলোখিনি বুজি পাই প্ৰহ্লাদক ক্ষমা প্ৰাৰ্থনা খুজিলে। প্ৰহ্লাদে সকলোখিনি বুজি পাই এক বৰদান দিলে। মৃত্যুৰ পিছত বছৰৰ এদিন মানুহে হোলিকাক স্মৰণ কৰিব। এই হোলিকাৰ পৰাই কালক্ৰমত হোলীৰ শব্দটোৰ সৃষ্টি হ'ল। সেয়ে বিভিন্ন ঠাইৰ লগতে আমাৰ অসমতো ফাকুৱাৰ আগদিনা মেজি সাজি নাম কীৰ্তন কৰি মেজি জুইত লগাই অপশক্তি হোলিকাক দাহ কৰা হয়। ইয়াৰ উপৰিও ভগৱান শ্ৰীকৃষ্ণৰ আন এগৰাকী পত্নী ঘুনুচা ঘৰলৈ গৈ 7 দিনৰ মূৰত ঘূৰি অহাত ৰাজ্যৰ প্ৰজাগণে আনন্দতে আত্মহাৰা হৈ পালন কৰা হয় ৰং উৎসৱ। ভগৱান শ্ৰীকৃষ্ণৰ পলম হোৱাত লক্ষ্মী দেৱীয়ে দুৱাৰ খুলি দিয়া নাছিলে। সেই কেন্দ্ৰ কৰি উৰিষ্যাৰ লগতে আন বহু ঠাইত দৌল উৎসৱ পালন কৰা হয়। ফাগুন মাহত গোপ-গোপীসকলৰ লগত গীত মাজেৰে নৃত্য কৰি আনন্দত আত্মহাৰা হৈ আছিল। ইয়াৰ লগতে আমাৰ অসমতো প্ৰথমে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 21 বছৰৰ বয়সত তেখেতৰ জন্মস্থান নগাঁও জিলা বৰদোৱা ধামত পাতেকীবৰী বলোৰাম আতৈ কথাই 7 কলহ প্ৰাকৃতিক ফাকুৱা গুৰি আনিব দি দৌল উৎসৱ পালন কৰিছিলে। তেতিয়াৰে পৰা বৰদোৱা ধামত বৰ উলহ মালহেৰে প্ৰতি বছৰে পালন কৰা হয়। তেতিয়াৰে পৰাই দৌল উৎসৱৰ আগদিনাখন গন্ধৰ্ষ পুৰা পালন কৰা হয়। এতিয়া জানো আহক, ফাকুৱা সানিলে ছালৰ কিবা বেমাৰ হয় নেকি? প্ৰাকৃতিকভাৱে ফাকুৱা গুৰি মদাৰ, পলাশ, শিমলু, পুৰৈ শাকৰ গুটি, জেতুকাৰ, হালধি গুটিৰ আদিৰে তৈয়াৰ কৰা হয়। ফাকুৱা সানিলে বসন্ত ৰোগ নহয়। যদিহে মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে কোন কোন জিলাৰ পৰা মোৰ ভিডিঅ'সমূহ চাই কমেণ্টছ এটা কৰি জনাব একেবাৰে নাপাহৰিব। বাই।